চেছ স্কুল আসামলৈ সকলোকে স্বাগতম জনাইছো। আজি পজিশনটো এইটো হোৱাইট টু প্লে। হোৱাইটে এই পজিশনটো কেনেকে আগবাঢ়িব। বহুতে ইয়াত কি দেখিছে, ইয়াত ৰুকেৰে নাইটটো এটেক কৰা দেখিছে। ইয়াত হয়তো ভাবিব ডাবল ৰুক কৰি পিনে আমি নাইটটো ওপৰত ডাবল প্ৰেছাৰ দিম, কিন্তু প্ৰব্লেমটো কি হৈছে, ৰুকখনে যেতিয়া ইয়াত খেলে নাইটটো পলাই গুচি যায়। কাৰণ এইখন ৰুকৰ একো ডেঞ্জাৰ নাই, ব্লেকৰ ৰুকখন একদম ছেফ হৈ আছে। তো ইয়াত এতিয়া কথাটো হৈছে নাইটটো আমি ট্ৰেপ কেনেকৈ কৰিম। এতিয়া বহুতে চিন্তা কৰিব যে বিশ্বপে আমি চেক দিওঁ, কিংটো ক'ৰবাত আঁতৰাব, আমি তাৰপিছত ৰুকখন এটেক কৰিম। একদম বঢ়িয়া। ৰুকখন যদি এনেকে খেলে তেতিয়া আমি ডাবল এটেক কৰিব পাৰিম নাইটটোক, লগতে নাইটটো পিনো হৈছে। চিন্তাটো ঠিকেই আছিলে, কিন্তু ইয়াত প্ৰব্লেমটো কি হৈছে, ৰুকখন ইয়াত খেলিব। এতিয়া যেতিয়া তোমালোকে ৰুক A1 খেলি ডাবল এটেক কৰিবা, ব্লেকে নাইট B4 খেলি ৰুকখনক ডিফেণ্ড কৰি দিব। ইয়াত আৰু এটা পচিবল আছে যে বিশ্বপটো আমি ইয়াত এটেক কৰিম ৰুকখন, তেতিয়া ৰুকখন আঁতৰিব লাগিব, তেতিয়া আমি এটেক কৰিম, কিন্তু তাতো কি হয়, ৰুকখনৰ ডিফেন্সটো আহি যায়। তো এনেকে যদি আমি কন্টিনিউ কৰো তেতিয়া আমি নাইটটো কেতিয়াও ট্ৰেপ কৰিব নোৱাৰো। সো তেনেহলে প্ৰপাৰ ৱেটো কি আছিলে। প্ৰপাৰ ৱেটো হৈছে আমি ট্ৰেপ কৰিবলৈ আমি এটা টেম্পো ইউজ কৰিব লাগিব, কিন্তু এটা কাৰেক্ট টাইমত। ডাইৰেক্ট যদি আমি চেক দিওঁ এইটো এটা টেম্পো হয়, কিন্তু এইটো কাৰেক্ট টাইম নহয়। প্ৰথম আমি খেলিম বিশ্বপ C6। এতিয়া ৰুকখন ইয়াত আহিব পাৰে বিশ্বপটো এটেক কৰিবলৈ, কাউণ্টাৰ এটেক। তেতিয়াতো আমি খেলিব লাগিব বিশ্বপটো B7। এতিয়া বিশ্বপটো B7 খেলি পিনে ৰুকখন কিয় এটেক কৰিছো, যাতে এই এটা নাইটৰ যিটো বেক আহি ৰুকৰ ডিফেন্সটো আহে যে, সেই ডিফেন্সিভ স্কোৱাৰটোৰ পৰা ৰুকখন আঁতৰাইছো। ৰুকখন ইয়াত আঁতৰিব লাগিব, চেক দিম, কিং আঁতৰাব। এতিয়া আমি ইয়াত ডাবল প্ৰেছাৰ দিম। এতিয়া ব্লেকৰ নাইটটো কোনোপধ্যে বাচিব নোৱাৰে। এইটোৱে আছিলে এই পজিশনটো সলিউশন। ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। এনেকুৱা বহুত ইণ্টাৰেষ্টিং চেছ আইডিয়াজ এণ্ড লেচনছ লৈ মই আহি থাকিম। তো চেনেলটো ছাবস্ক্ৰাইব বা পেজটো ফ'ল' কৰি ল'বা।